কেনে রেস্ট করতে আছে কেনে রেস্ট করছে আর ওই পুলক মালার কাছে দিয়েছে আমার পুলক মারা খেয়ে ওই যে ডাক্তার আপনার প্রতিষ্ঠানটা বুয়া বলে নো আই এডুকেটেড পিপল থ্রু আউট মাই লাইফ ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষী অভিযান অব্যাহত আছে। আপোনালোকে জানে যে প্ৰায় 1.5 মাহৰ আগতে আমি এজন ভুৱা চিকিৎসক, তেওঁৰ নাম হ'ল পুলক মালাকাৰ, তেখেতক আমি এৰেষ্ট কৰিছিলোঁ। আৰু এৰেষ্ট কৰাৰ পিছৰে পৰাই আমি বিভিন্ন ধৰণৰ ইনপুট বা বিভিন্ন ধৰণৰ খবৰ যেতিয়া আমি পাবলৈ ধৰিলোঁ, তাৰ পৰা আমি বৰ্তমানলৈকে 13জন ভুৱা চিকিৎসকৰ জিলাখনত অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই থকা এনেকুৱা ব্যক্তিক আমি বৰ্তমানলৈকে এৰেষ্ট কৰিছোঁ। এই 13জন ব্যক্তিক এৰেষ্ট কৰোঁতে আমি বিভিন্ন ধৰণৰ সোধপোছ কৰিছোঁ আৰু দেখা গৈছে যে তেওঁলোকে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকে সেৱা আগবঢ়াই আছিলে। আৰু সেই সময়ছোৱাতে তেওঁলোকৰ বিভিন্ন থকা বা তেওঁলোকৰ বাসগৃহত যেতিয়া আমি অভিযান চলাইছিলোঁ, এই অভিযানৰ কালত বিভিন্ন আপত্তিজনক নথিপত্ৰ আমি লাভ কৰিছিলোঁ। আৰু সেই আপত্তিজনক নথিপত্ৰবিলাক যেতিয়া আমি পৰীক্ষণ কৰোঁ, প্ৰতিজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰৰ পিছতে আমি দেখিছিলোঁ যে এজন ব্যক্তিৰ হাত আছে, যিজন ব্যক্তিৰ নাম হ'ল ডক্টৰ JP দাস। আৰু ডক্টৰ JP দাসক তেখেতক যেতিয়া আমি তেওঁ পৰীক্ষণ কৰোঁ, আমি দেখা পাওঁ যে তেখেতো ভাৰতবৰ্ষত কোনো চিকিৎসা সেৱাৰ তেওঁ অধ্যয়ন কৰা নাই। আৰু তেওঁ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা এখন জিলাৰ পৰা তেওঁ এখন চাৰ্টিফিকেট থকা বুলি তেওঁ ক'ব বিচাৰে। আৰু তেওঁ ইয়াতে এখন অবৈধভাৱে এখন চিকিৎসাৰ এটা অনুষ্ঠান তেওঁ চলাই আছে, তাৰ নাম হ'ল নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ NIMS, এইটো চলাই আছে। আৰু তেখেতে ভুৱাভাৱে তেওঁ চিকিৎসকসকলক কিছুমান ভুৱা তেওঁ নথিপত্ৰ বা চাৰ্টিফিকেট তেওঁ প্ৰদান কৰে। আৰু সেই চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই ভুৱা চিকিৎসা চলাই আছিলে। গতিকে আমি গোটেইবিলাক পৰীক্ষণ কৰাৰ পিছত আমি যিজন চেল্ফ ষ্টাইল ডক্টৰ JP দাস, তেখেত যোৱাকালি আমি সোধপোছ কৰোঁ। সোধপোছ কৰাৰ পাছত তেওঁক আমি এৰেষ্ট কৰোঁ। আৰু বৰ্তমানলৈকে তেওঁ আমাৰ পুলিচৰ হেফাজতত আছে। তেওঁক অনাৰেবল কোৰ্টত আমি যেতিয়া তেওঁক প্ৰডিউচ কৰোঁ, কোৰ্টে আমাক পুলিচ ৰিমাণ্ডত দিছে। আৰু আমি তেওঁক বৰ্তমান 4 দিন পুলিচ ৰিমাণ্ডত দিছে। আৰু বৰ্তমান তেওঁক আমি অধিক সোধপোছ চলাই আছোঁ। আপোনালোকে জানে যে বিগত দিনতো তেওঁ ইয়াত স্থানীয় অঞ্চলত তেওঁ এটা ৰেষ্টুৰেণ্ট আছে, এটা তেওঁ স্পা আছে। আৰু তাতো কিছু আপত্তিজনক তাত আমি কিছুমান তথ্য লাভ কৰিছিলোঁ আৰু আমি অভিযোগ লাভ কৰিছিলোঁ। সেই অভিযোগ লাভ কৰাৰ ভিত্তিতে আমি সেই ৰেষ্টুৰেণ্টখনো জিলা প্ৰশাসনে বন্ধ কৰি দিছিলে। কিন্তু বৰ্তমান তেওঁ সেইখন চলাই আছে। আৰু আমি বাকী তেওঁ যি অবৈধভাৱে যিবিলাক তেওঁ চিকিৎসা সেৱাৰ নামত তেওঁ যিবিলাক ইয়াত ব্যৱসায় চলাই আছে, তাৰ বিৰুদ্ধে আমি আৰু অধিক আমি তদন্ত চলাই আছোঁ। আৰু শীঘ্ৰেই মই ভাবিছোঁ যে আৰু অধিক তথ্য আমি পোহৰ লাভ কৰিম আৰু তেওঁৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি তৎপৰ হৈ থাকিম। কিন্তু এটা কথা প্ৰাৰম্ভিক তদন্তত দেখা গৈছে, তেওঁ বৃহৎ পৰিমাণৰ অৰ্থ লাভ কৰি তেওঁ এই ভুৱা চাৰ্টিফিকেটসমূহ তেওঁ প্ৰদান কৰিছিলে। আৰু বহুতো তেওঁ যুৱকক কম শিক্ষিত যুৱকক তেওঁ এই ভুৱা চাৰ্টিফিকেটসমূহ প্ৰদান কৰি তেওঁলোকক এটা ভুৱা চিকিৎসা আগবঢ়াবৰ কাৰণে তেওঁ অনুপ্ৰাণিত কৰিছিলে।